নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ জবিন আছাম বাই দীপক চেনেলৰ আন এটি ভিডিঅ'লৈ আগতৰে আজি পুনৰ আপলোডৰ বাবে লৈছোঁ চাকৰি সম্বন্ধীয় আন এটি জব ভেকেঞ্চিলৈ যদিকে আজি আপোনালোকৰ ভেকেঞ্চিখিনি আহি পৰিছিল 5 ষ্টাৰ হোটেলৰ পৰা ভেকেঞ্চি আহিছে এটা আপোনালোকৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কি আছে এইচএছ ডিগ্ৰী লগতে এইচএম হ'ব লাগিব দৰমহাৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 50,000 ৰ পৰা আপ টু 1,50,000 লৈকে দিয়া আছে প্ৰতি মাহে আৰু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে কোনো ধৰণৰ কনচালটেঞ্চি নহয় আপোনালোকে ডাইৰেক্ট কানেক্টেড হ'ব উইথ হোটেল এইচআৰএমৰ লগত যদিকে আপোনালোকক ডাইৰেক্টলি হায়াৰ কৰিব ডাইৰেক্টলি আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব চ' পদখিনি আপোনালোকৰ কোন কোন লোকেশ্যনৰ পৰা আহি পৰিছে ইয়াৰ বাবে আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া কি থাকিব কেনেকৈ আবেদন কৰিব পাৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ জনাই দিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব চ' আজি দিনটো আপোনালোকৰ পদখিনি ভেকেঞ্চি আহি পৰিছিল অনলি 5 ষ্টাৰ হোটেল প্ৰপাৰ্টিৰ পৰা চ' আজি দিনটো আপোনালোকৰ প্ৰথম পদটো ভেকেঞ্চি আহি পৰিছিল গ্ৰেণ্ড হায়াত 5 ষ্টাৰ প্ৰপাৰ্টি এটা গুৰগাঁও লোকেশ্যনত আপোনালোকৰ ভেকেঞ্চি আহি পৰিছে আপোনালোকৰ পজিশ্যনবিলাক ভেকেঞ্চি আছে বেংকুৱেট মেনেজাৰৰ কাৰণে আছে বাৰ মেনেজাৰৰ কাৰণে আছে লগতে আপোনালোকৰ চু চেফ ইণ্ডিয়ান কুজিনৰ আছে এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং এণ্ড কমিউনিকেশ্যনৰ কাৰণে ভেকেঞ্চি আছে চ' পদখিনিৰ বাবে যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট থাকে তলত আপোনালোকক মেইল আই ডি দিয়া আছে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু পদকেইটাৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব 5 ষ্টাৰ প্ৰপাৰ্টি এজ এ ছেম পজিশ্যনত মিনিমাম আপোনালোকৰ 1 to 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেতিয়াহে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব মনত ৰাখিব অনলি 5 ষ্টাৰ প্ৰপাৰ্টি এক্সপিৰিয়েঞ্চ হ'লেহে পদকেইটাৰ বাবে আপোনালোকে এলিজিবল হ'ব নেক্সট পদকেইটা আপোনালোকৰ ভেকেঞ্চি আহি পৰিছিল এটা চায়াজি 5 ষ্টাৰ প্ৰপাৰ্টিৰ পৰা ভেকেঞ্চি আহিছে আপোনালোকৰ লোকেশ্যন ইনডোৰ দিয়া আছে প্ৰথমটো পদ আপোনালোকৰ ভেকেঞ্চি আহিছে বাৰ টেণ্ডাৰ কাৰণে উইথ নাইট ক্লাবত ভেকেঞ্চি আছে লগতে আপোনালোকৰ F&B ছাৰ্ভিচ ডিপাৰ্টমেণ্টৰ যি আছে অৰ্থাৎ আপোনালোকৰ গেষ্ট ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে ভেকেঞ্চি আছে নাইট ক্লাবতে প্ৰয়োজন হ'ব যদিকে আপোনালোকৰ মিনিমাম 6 month to 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ GSA ইন এ ক্লাব বা আপোনালোকৰ বাৰত যদি আপোনালোকে এক্সপিৰিয়েঞ্চ আছে পদটোৰ বাবে আপোনালোকে এলিজিবল হ'ব যদি আপোনালোকে HCM বা হোটেল মেনেজমেণ্টৰ ডিপ্ল'মা যদি ডিগ্ৰী কৰি ৰাখিছে পদকেইটাৰ বাবে আপোনালোকে যদি IT ট্ৰেইনিং কৰি ৰাখিছে তেতিয়া পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব নেক্সট আপোনালোকৰ ভেকেঞ্চি আছিল GRA ফৰ নাইট ক্লাবৰ কাৰণে ভেকেঞ্চি আছে নেক্সট আছিল আপোনালোকৰ ফ্ৰণ্ট অফিচ যি আছে অৰ্থাৎ ফ্ৰণ্ট অফিচ গেষ্ট এছ'চিয়েটৰ কাৰণে ভেকেঞ্চি আছে পদকেইটাৰ বাবে যদি আপোনালোকৰ হোটেল মেনেজমেণ্টৰ ডিগ্ৰী বা ডিপ্ল'মা কোৰ্চ কৰি ৰাখিছে যদি আপোনালোকে IT ট্ৰেইনিং বা আপোনালোকে জব ট্ৰেইনিং কৰি ৰাখিছে পদকেইটাৰ বাবে এলিজিবল হ'ব নেক্সট আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ফাইনেন্স ৰিচিভেবলৰ কাৰণে ভেকেঞ্চি আছে চ' পদটোৰ বাবে আপোনালোকৰ ছেম পজিশ্যনৰ মিনিমাম 6 month to 1 year এক্সপিৰিয়েঞ্চ থাকিব চ' পদকেইটাৰ বাবে যিসকল ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট থাকে তলত দুটাকৈ মেইল আই ডি দিয়া আছে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব নেক্সট পদকেইটা লৈ আহিছোঁ নেক্সট পদকেইটা আপোনালোকৰ ভেকেঞ্চি আহি পৰিছিল যদি আপোনালোকৰ এপ্ৰেণ্টিছৰ কাৰণে ভেকেঞ্চি আহি পৰিছিল এটা টাস্ক ইন দিল্লী লোকেশ্যনৰ পৰা আপোনালোকৰ ভেকেঞ্চি আহিছে প্ৰথমটো আছিল আপোনালোকৰ হিউমেন ৰিচোৰ্চেছ HR এপ্ৰেণ্টিছৰ কাৰণে ভেকেঞ্চি আছে যদি আপোনালোকে ডিপ্ল'মা বা ডিগ্ৰী কৰি ৰাখিছে ইনে HRMত যদি আপোনালোকে ডিপ্ল'মা বা ডিগ্ৰী কোৰ্চ কৰি ৰাখিছে তেতিয়া পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ ফাইনেন্সৰ কাৰণেও আছে যদি আপোনালোকৰ ষ্ট'ৰ এপ্ৰেণ্টিছৰ কাৰণে আছে যদি আপোনালোকৰ BCom যদি আপোনালোকে কোৱালিফিকেশ্যন কৰি ৰাখিছে তেতিয়া পদটোৰ বাবে আপোনালোকে এজ এ এপ্ৰেণ্টিছ হিচাপে ফাৰ্ষ্ট অফ অল আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ বাবে আপোনালোকক তলতে আপোনালোকক কি দিয়া আছে ইমেইল আই ডিটো দিয়া আছে ইমেইল আই ডিত আপোনালোকৰ CV বা ৰিজিউমেখন পঠাব লাগিব যিসকল কেণ্ডিডেট এলিজিবল বাবে শ্বৰ্টলিষ্টেড কৰা হ'ব আপোনালোকক কণ্টেক্ট কৰা হ'ব নেক্সট পদকেইটা আপোনালোকৰ ভেকেঞ্চি আহি পৰিছিল যদিকে আপোনালোকৰ হায়াত ৰেজিডেঞ্চি চণ্ডীগড়ৰ পৰা আপোনালোকৰ ভেকেঞ্চি আহি পৰিছিল প্ৰথমটো আপোনালোকৰ এছিষ্টেণ্ট হাউচকিপিং মেনেজাৰ আছে গেষ্ট ৰিলেশ্যনশ্বিপ মেনেজাৰৰ বাবে ভেকেঞ্চি আছে ফ্ৰণ্ট অফিচ এছ'চিয়েট লগতে আপোনালোকৰ হাউচকিপিং এছ'চিয়েটৰ কাৰণে ভেকেঞ্চি আহি পৰিছে এছিষ্টেণ্ট হাউচকিপিং মেনেজাৰ আৰু গেষ্ট ৰিলেশ্যনশ্বিপ মেনেজাৰৰ বাবে আপোনালোকৰ যথেষ্ট এক্সপিৰিয়েঞ্চ লাগিব 5 ষ্টাৰ প্ৰপাৰ্টিত বাট আপোনালোকৰ যিকেইটা ফ্ৰণ্ট অফিচ এছ'চিয়েট এণ্ড গেষ্ট আপোনালোকৰ হাউচকিপিং এছ'চিয়েট আছে যদি আপোনালোকে লাইক কোনো ধৰণৰ HS পাছ বা ডিগ্ৰী পাছ কৰি যদি আপোনালোকে 5 ষ্টাৰ প্ৰপাৰ্টিত যদি আপোনালোকে অন জব ট্ৰেইনিং বা IT ট্ৰেইনিং কৰি ৰাখিছে তেতিয়া পদকেইটাৰ বাবে এলিজিবল হ'ব বা আপোনালোকে ডিগ্ৰী বা ডিপ্ল'মা হোটেল মেনেজমেণ্ট কোৰ্চ কৰি ৰাখিছে যদি ট্ৰেইনিং কৰি ৰাখিছে তেতিয়াও পদকেইটাৰ বাবে এলিজিবল হ'ব চ' যিসকল কেণ্ডিডেট পদকেইটাৰ বাবে এলিজিবল বুলি ভাবে আপোনালোকে এপ্লাই কৰিব পাৰিব তলত মেইল আই ডি দিয়া আছে তাতে আপোনালোকৰ CV বা ৰেজিউমেখন পঠাই আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট পদটো আপোনালোকৰ ভেকেঞ্চি আহি পৰিছিল য'ত নেকি আপোনালোকৰ Trident Gurgaon hiring for the following position Japanese CDP কাৰণে ভেকেঞ্চি আছে সাউথ ইণ্ডিয়ান কমিক্সৰ কাৰণে ভেকেঞ্চি আছে গাৰ্ডেন মেনেজাৰ কাৰণে আছে লগতে ইউৰোপিয়ান কমিক্সৰ কাৰণে আছে লগতে গেষ্ট ছাৰ্ভিচ এছ'চিয়েট আছে
গেষ্ট ছাৰ্ভিচ ছুপাৰভাইজাৰ হাউচকিপিঙৰ কাৰণে ভেকেঞ্চি আছে লগতে আপোনালোকৰ গেষ্ট ছাৰ্ভিচ এছ'চিয়েট হাউচকিপিঙৰ কাৰণে ভেকেঞ্চি আছে ইয়াত আপোনালোকৰ যদি যিকেইটা আপোনালোকৰ GSA F&B ছাৰ্ভিচ হাউচকিপিঙৰ কাৰণে দিয়া হৈছে প্ৰকৃতভাৱে যদি আপোনালোকে ডিগ্ৰী ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট কৰি ৰাখিছে প্ৰকৃতভাৱে আপোনালোকে এলিজিবল হ'ব তলত মেইল ID দিয়া আছে CV বা ৰিজিউম এখন পঠাই প্ৰকৃতভাৱে আবেদন কৰি ল'ব নেক্সট প্ৰকৃত আপোনালোকৰ ভেকেঞ্চি আহি পৰিছিল গুৱাহাটী 5-star প্ৰপাৰ্টি য'ত নেকি নভোটেল হোটেলৰ পৰা ভেকেঞ্চি আহিছে আপোনালোকৰ নভোটেল গুৱাহাটী GS Road চেকিং ফৰ দ্য ফলোইং পজিশ্যন আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ৰেভিনিউ বাবে ভেকেঞ্চি আছে candidate need to 3 to 4 years experience at least 1 year experience is a similar rule অৰ্থাৎ minimum 3 to 4 years experience থাকিব লাগিব লগতে minimum 1 year experience as a assistant manager বা revenue manager হিচাপত experience থাকিলে পত্ৰৰ বাবে এলিজিবল হ'ব সো পত্ৰিকাৰ বাবে যদি কোনোবা ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে তলত আপোনাক তিনটাকৈ মেইল ID দিয়া আছে আপোনাক যোগাযোগ আপোনাকৰ CV বা ৰিজিউম পঠাই পত্ৰিকাৰ বাবে আবেদন কৰি ল'ব নেক্সট পত্ৰিকা আপোনাকৰ ভেকেন্সি আহি পৰিছিল আলিয়া ফৰ্ট ইনে বিষ্ণুপুৰৰ পৰা ভেকেন্সি আহি গৈছে আৰু এছ'চিয়েট ডাইৰেক্টৰ অফ চেলছ আছে চেলছ মেনেজাৰ আমাৰ এছিষ্টেণ্ট মেনেজাৰ আউটলেট F&B ছাৰ্ভিচ IT অফিচাৰ টিম লিডাৰ আছে এছিষ্টেণ্ট মেনেজাৰ লাৰ্নিং এণ্ড ডেভেলপমেণ্ট ফুড এণ্ড বিভৰেজ ছাৰ্ভিচ হোষ্টৰ কাৰণে ভেকেন্সি আছে হাউচকিপিং হোষ্টৰ কাৰণে ভেকেন্সি আছে ফ্ৰণ্ট অফিচ টিম লিডাৰ আছে লগতে ফ্ৰণ্ট অফিচ হোষ্ট আছে ৰিজাৰ্ভেশ্যন টিম লিডাৰ বাবে ভেকেন্সি আছে সো পটখিনিৰ বাবে আপোনালোকৰ যথেষ্ট এক্সপিৰিয়েন্স প্ৰয়োজন হ'ব যিসকল হোটেল বা 5-star হোটেলত জব কৰি আছে যিসকলে হোটেলত জব বিচাৰি আছে বেলেগ আউটলেটত তেখেতসকলে পটখিনৰ বাবে আবেদন কৰিবলৈ সুবিধাজনক হ'ব তলতে আপোনালোকৰ মেইল ID দিয়া আছে আপোনালোকে পটখিনৰ বাবে CV বা ৰিজিউম পঠাই আবেদন কৰি ল'ব সো বন্ধুবান্ধৱীসকল এনে ধৰণৰ জব ভেকেন্সিবিলাক পাবলৈ আপোনালোকে জব ইন আছাম বাই টিপক চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব